মানে হেল্ল' কথাটো হেল্ল' ঠাকুৰে আচল ঘটনাটো কি আছে আপোনাৰ মুখৰ পৰা জানিব খোজো। তাৰমানে ঘটনাটো এনেকুৱা ধৰণৰ কথা, কালি আমাৰ পৰহিদিনাখন অসম বিহুতিৰ আমাৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আৰু শ্ৰেষ্ঠ পেপুৱাত ধুনীয়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। আৰু তাতে যিসকল পুৰস্কাৰপ্ৰাপ্ত মানে পুৰস্কাৰ পাইছে তেওঁলোকে তেওঁলোকৰ পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে আহি আছে। সেই সময়ত তেওঁ ভাস্বতী ভাৰতীয় সংগীতানুষ্ঠান পৰিৱেশন কৰি আছে। আৰু যিহেতু আমাৰ মঞ্চত এটা নিয়ম আছে যে আমি কোনো ব্যক্তিক মানে এই মানে জাতীয় সাজপাৰ নোহোৱা কৰি আমি মঞ্চত উঠিব নিদিওঁ। এইটো আমাৰ বেলেগ শিল্পীও নোৱাৰে উঠিব, আৰু আমি নিজেও নুঠো, আমাৰ বিষয়ববীয়াও নুঠে। তেতিয়া তেওঁৰ হাজবেণ্ড দিগন্ত ভাৰতী মঞ্চৰ ওপৰলৈ উঠি আহিল। কোনে মাতিলে কি মাতিলে গম নাপাওঁ, মই পিছত কালচাৰ কমিটিৰ সভাপতি সম্পাদককো সুধিছো, তেওঁলোকে কৈছে তেওঁলোকে এই বিষয়টো অৱগত নহয়। আৰু আমাৰ ফিল্ডত কেইবাজনো মানে নাম ক'ব বিচৰা নাই, কেইবাজনো শিল্পী উপস্থিত আছিল, তেওঁলোকে আমাৰ অনুষ্ঠান চাই আছিল। তেতিয়া তেওঁলোকে বেলেগ বেলেগক ফোন মাৰিছে, কমপ্লেইন দিছে যে আপোনালোকে যে আমাক উঠিব নিদিয়ে, এই এতিয়া দিগন্ত ভাৰতী কেনেকে জিন্স পেণ্ট পিন্ধি আপোনালোকে সংগীতানুষ্ঠান পৰিৱেশন কৰি আছে। তেতিয়া মই মানে কাৰ্যালয়ৰ পৰা পতাপত দৌৰা-দৌৰি কৰি মই গৈ তেখেতক কানে কানে ক'লো, কিন্তু তেওঁ ক'লে যে নাই মোক মঞ্চলৈ মাতিছে, মই কিয় নামি দিম। যেতিয়া তেওঁ নানামে তেতিয়া মই মাইক লৈ ক'ব লগা হৈছে যে এইটো আমাৰ নিয়ম আছে, আৰু নিয়মটো আমি ভাঙিব নোৱাৰো আপোনাৰ ক্ষেত্ৰত। মইতো এইটো তেওঁ সস্তীয়া মানে প্ৰচাৰ চলাইছে, কাৰণ যদি তেওঁ ক'লে হয় যে মোক ফিজিকেলি এছল্ট কৰিছে বা মই শ্লেং লেংগুৱেজ কোৱা বুলি ক'লে হয় তেতিয়া বেলেগ কথা আছে, সেনেকুৱাতো ক'ব পৰা নাই। কিন্তু সস্তীয়া কথাটো ক'বৰ কাৰণে তেওঁ সস্তীয়া ধৰণৰ এটা জনপ্ৰিয়তা গ্ৰহণ কৰিলে। আৰু এটা কথা, অকল তেওঁৱেই সংগীতানুষ্ঠান পৰিৱেশন কৰা নাই, ইয়াত আমাৰ বহুতো অতিথি আহিছে, বহু ধৰণৰ অতিথি আহি আছে। মানে দিগন্ত ভাৰতীক কোনেও মতা নাছিল, দিগন্ত ভাৰতীৰ পত্নীয়ে গীত গাই থাকোঁতে তেওঁ নিজে উঠি গৈছে, আপুনি ক'ব খুজিছে। হয়তো কোনোবা মানুহ হয়তো শুভাকাংক্ষী কোনোবা হয়তো তেওঁক ৰিকুৱেষ্ট কৰিব পাৰে, সেইটো নাজানো, সেইটো আমি পিছত চাম। কিন্তু ঘটনাটো হৈছে আমাৰ যোনটো মানে দায়িত্বত থকা ব্যক্তি, কোনেও তেওঁক ৰিকুৱেষ্টে কৰা নাই। এতিয়া আমাৰ 4খন মেম্বাৰ আছে, 4খন মেম্বাৰ কোনোবা মানুহ এজনক ক'লেই যে উঠি যাব, সেইটো হ'ব নোৱাৰিব নহয়। মানে আচলতে এইটো ভুল বাৰ্তা যাব নালাগে বিহু সন্মিলনৰ পৰা। আমি চাওক 4 দিন আমি বিহু পাতিছো, আমি নিজৰ এই 4 দিন যদি আমাৰ মঞ্চখনত আমি যদি নিজেই যদি চিনচিয়াৰ নহওঁ, আমি যদি নিজৰ পোচাকখিনি যদি আমি নহওঁ, আমি ভাৰতবৰ্ষৰ বাকী ঠাইত আমি কি ক'ম, আজি আমি বেলেগ বিকৃত হোৱাটো আমি বিচাৰো নেকি? প্ৰথম কথা হৈছে বিকৃত হোৱাটো বিচাৰে নেকি কোনোবাই? যদি নিবিচাৰে তেতিয়াহ'লে আমি ৰিকুৱেষ্ট কৰিছো, আৰু তেওঁ ৰিকুৱেষ্টটো কৰিছে, তেওঁতো ক'ব পৰা নাই যে শ্লেং লেংগুৱেজ কৈছে, মোক ফিজিকেলি এছল্ট কৰিছে, এনেকুৱা শব্দ ক'ব পৰা নাই। খালি এটা কথা, সেইটো সস্তীয়াভাৱে কৈ দিছে, সেইটো সহজ কথা, সহজ উপায়। আৰু তেওঁ কোৱা নাই বাৰু, তেওঁৰ পত্নীয়ে কৈছে কথাটো, বেছিকে অকণমান তেওঁ গিৰিয়েকক নুমাই দিয়াৰ কাৰণে তেওঁ সন্মানত লাগিছে, আঘাতটো প্ৰাপ্ত হৈছে। আৰু 2 নম্বৰ কথাটো হৈছে যে তেওঁ যোনটো কথা কৈছে, আমাৰতো বিভিন্ন অতিথিও আহিছে, বিভিন্ন শিল্পী আহিছে, কোনো শিল্পী বা অতিথিয়েতো এইটো কথা অভিযোগ দিব পৰা নাই। আনকি তেওঁৰ বৌয়েকো আমাৰ ইয়াতে জাজ হৈছে। আমাৰ ৰাতিপুৱালৈ আমাৰ স্ক'ৰ বৰ্ডত আমাক কাম কৰা গৈছে, অসম বিহুতিৰ প্ৰতিযোগিতাত আছে, কিন্তু তেওঁৰ লগত যিগৰাকী জাজ আছে, কোনোবা এজনো মই ৰাতিপুৱালৈ আছো, মই 10 বজাৰ 10:30 বজালৈ মই একেলগে আছো, ক'ব পাৰিছে নেকি? আপুনি কি দায়িত্বত আছে? মই সাধাৰণ সম্পাদক।